এজন ব্যক্তিয়ে নিজৰ পত্নীৰ বিষয়ে এজন বাবাৰ আগত বদনাম গাই আছিল। তেতিয়া বাবাজনে ব্যক্তিজনক সুধিলে, এটা কথা কোৱা, তোমাৰ ঘৰৰ ৰান্ধনী কোন? ব্যক্তিজনে উত্তৰ দিলে, মোৰ পত্নী। বাবাই আকৌ সুধিলে, তোমাৰ ঘৰৰ ধোবী কোন? ব্যক্তিজনে ক'লে, মোৰ পত্নী। বাবাই সুধিলে, ঘৰ চাফা কোনে কৰে? ব্যক্তিজনে ক'লে, মোৰ পত্নীয়ে। বাবাই সুধিলে, তোমালোক বেমাৰত পৰিলে তোমালোকৰ চোৱা চিতা কোনে কৰে? ব্যক্তিজনে তলমূৰ কৰি উত্তৰ দিলে, মোৰ পত্নীয়ে। তেতিয়া বাবাই ক'লে, তোমাৰ পত্নীয়ে কি এইবোৰ কামৰ বাবে পইচা লয় নেকি? ব্যক্তিজনে ক'লে, নলয়। তেতিয়া বাবাজনে ক'লে, ইমানবোৰ ভাল গুণ থাকিও তুমি কেৱল তেওঁৰ বেয়াটোহে দেখিলা। মনত ৰাখিবা, এজনী ছোৱালীয়ে মাক দেউতাকৰ ঘৰখন এৰি তোমাৰ ঘৰলৈ আহে। তেওঁৰ ভাৱনাবিলাক বুজিবলৈ চেষ্টা কৰিবা। তেওঁৰ সৰু সৰু ভুল কিছুমান নেদেখা ভাও ধৰিবলৈ শিকিবা আৰু যিমান পাৰা নিজৰ পত্নীক সংগ দিবা। বাবাৰ উত্তৰটো আপোনালোকৰ বাৰু কেনে লাগিলে? ভাল লাগিলে শ্বেয়াৰ এটা কৰি দিব।